हेलो फ्रेंड्स जॉब इनफॉर्मेशन चैनल आपलोक पुनर्बार स्वागतम जनालो आज आमी आलोचना करिम एचएसएलसी और एचएस टेडुनार बारे एटा ভাল खबर आइছে मुख्यमंत्री डांगरिया हिमंत बिश्व शर्मा सारे फ्री एडमिशनर विषये किछुमान गुरुत्वपूर्ण कथा কৈছে जे आगते फ्री एडमिशन हले आपनालोকক इनकाम सार्टिफिकेटर प्रयोजन आছিলে किन्तु एबार इनकाम सार्टिफिकेट দিব নালাগে যদি आपनालोকৰ रेशन कार्ड আছে তেতিয়া হলে रेशन कार्ड দিয়ে তোমালোকে এইবাৰ फ्री एडमिशन লব পাৰিবা কলেজ বা তোমালোকে যত এডমিশন লব খোজা তাতে তোমালোকে ফ্ৰী ৱেবাৰত তোমালোকে এইবাৰ ফ্ৰী এডমিশন পাবা ইনকাম সাৰ্টিফিকেট নোহোৱাকৈ যদি তোমালোকৰ তাত ৰেশন কাৰ্ডত নাম আছে বা ৰেশন কাৰ্ড আছে তোমালোকৰ তেতিয়া হলে তোমালোকৰ ফ্ৰী এডমিশন হৈ যাব বুলি ইয়াতে উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে ভিডিও এটাত আহকচোন আমি ভিডিওটোত চাও কি ক'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে এই ফ্ৰী ৱেবাৰৰ বিষয়ে আমি চাবলৈ বিচাৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি চাও দিলে এইবাৰ আমি সিদ্ধান্ত লৈছো কলেজত যেতিয়া বিনামূলীয়া নাম ভৰ্তি হয় গাঁওবুঢ়াৰ ওচৰত যাব লাগে মৌজাদাৰৰ ওচৰত যাব লাগে সাৰ্টিফিকেট আনিব লাগে সাৰ্টিফিকেট আনোতেই 200-300 টকা দিব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত নাম ভৰ্তিৰ কাৰণে কোনো ইনকাম সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱাই দিলে আমাৰ কাম হৈ যাব ভাল হ'বনে নাই ভাল হ'বনে নাই এতিয়া ৰেশন কাৰ্ডখনতে আমাৰ এডমিশন হৈ যাব শ্ৰদ্ধা ৰাইজ চাউল আমি পালো